অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা কমিটিয়ে বিশেষভাৱে আজি এই সংবাদমেলখন আয়োজন কৰিবলগীয়া হৈছে। আপোনালোকে সকলোৱে জ্ঞাত যে আজি প্ৰায় 4 দিন মানৰ আগত আমাৰ পূৰ্বৰ বিশ্বনাথ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ডাঙৰীয়াৰ বিৰুদ্ধে হত্যাৰ এটা অভিযোগ উত্থাপন কৰিছে পদ্ম হাজৰিকা ডাঙৰীয়াৰ ঘনিষ্ঠ মানৱ হাজৰিকাই। আৰু আমি সকলোৱে জানো যে 2001 চনত বিধানসভা নিৰ্বাচনৰ কেইদিনমানৰ পূৰ্বে আমাৰ বিশ্বনাথ সমষ্টিৰ সাধাৰু চাহ বাগিচাত কংগ্ৰেছৰ কাৰ্যালয়ত কেৰম খেলি থকা অৱস্থাত পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাক নিশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিলে। আৰু সেই ঘটনাৰ পাছত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিলে। তাৰ পাছত কিন্তু আজিলৈকে সেই ঘটনাৰ কোনো দুষ্কৃতিকাৰীক চৰকাৰ, তেতিয়া আছিলে কংগ্ৰেছ চৰকাৰ, কোনো এজন দুষ্কৃতিকাৰীক কাৰ্য কৰিব নোৱাৰিলে। আৰু দুৰ্ভাগ্যজনক বিষয়টো হৈছে যে আজি 25টা বছৰৰ পাছত পদ্ম হাজৰিকা ডাঙৰীয়াৰ একেবাৰে ঘনিষ্ঠ আৰু বৰ্তমানৰ তেওঁ নিজকে ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ বুলি তেওঁ দাবী কৰিছে। আৰু তেওঁ কৈছে যে 2001 চনৰ যিটো হত্যাকাণ্ড হৈছিলে সেই হত্যাকাণ্ডৰ লগত সম্পূৰ্ণভাৱে পদ্ম হাজৰিকা জড়িত থকা বুলি তেওঁ উল্লেখ কৰিছে। আৰু এই কথাটো আমি শুনি আচৰিত হৈছো যে সেইটোৱে যদি সঁচা হয় তেনেহলে ইয়াৰ এক CBI তদন্ত হ'ব লাগে বুলি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছো। আৰু লগতে অসম চৰকাৰৰ প্ৰশাসনকো আমি দাবী জনাইছো যে যিহেতু তেওঁ মানৱ হাজৰিকা নামৰ ব্যক্তিজনে ইমানটোলৈকে তেওঁ কৈছে যে তেওঁৰ হাতত সম্পূৰ্ণ যে এই হত্যাকাণ্ডৰ সমগ্ৰ তথ্য তেওঁৰ হাতত আছে, আৰু এইটো যদি তদন্তৰ আওতালৈ আহে তেনেহলে সি গোটেই কথাখিনি প্ৰকাশ কৰিম বুলি তেওঁ আচলতে তেওঁৰ ছচিয়েল মিডিয়াত তেওঁ প্ৰকাশ কৰিছে। গতিকে আমি অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা কমিটিয়ে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাব বিচাৰিছো যে পলম নকৰি অতি শীঘ্ৰে এই ঘটনাটোৰ এক ন্যায়িক তদন্ত হ'ব লাগিব। কোন সঁচা কোন মিছা একচুৱেলি যিটো মানে তেওঁ অভিযোগ আনিছে আৰু সেই অভিযোগটোক আমি নুই কৰিব পৰা নাই। গতিকে আমি অসম চৰকাৰক দাবী জনাইছো যে অতি শীঘ্ৰে ইয়াৰ উচ্চ পৰ্যায়ৰ এক তদন্ত হ'ব লাগিব। আৰু যি আমি দেখিছো যে যোৱাকালিও মানৱ হাজৰিকাই তেওঁৰ এটা পোষ্টত তেওঁ উল্লেখ কৰিছে যে তেওঁক আচলতে তেওঁৰ জীৱনলৈ ভাবুকি আহিছে বুলি কৈছে। তেওঁক মানে হত্যা কৰাৰ এটা পৰিকল্পনা ৰচনা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰিছে। গতিকে আমি এইখিনিতে কওঁ যে পলম নকৰি তেওঁকো আচলতে শীঘ্ৰেই তেওঁকো তদন্তৰ আওতালৈ আনিব লাগিব, আৰু তেতিয়াহে গোটেই কথাখিনি স্পষ্ট হৈ যাব। গতিকে আমি অসম চৰকাৰৰ যদি আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ দুজন তেজাল যুৱকক নিশংসভাৱে হত্যা কৰা হল আৰু আজি 25টা বছৰত সেই পৰিয়ালটোৱে ন্যায় নাপালে, গতিকে শেহতীয়াভাৱে যি তথ্য পোহৰত আহিছে যদি সঁচাকৈ এই কথাটো সত্য হয় তেনেহলে আমি ভাবো যে অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত হোৱাটো বহুত জৰুৰী হৈ আছে। নহলে আমি সেইটোৱে ভাবিম যে আদিবাসী জনগোষ্ঠীৰ দুজন যুৱক হত্যা কৰাৰ পাছত মানে এই জনগোষ্ঠীটোৰ প্ৰতি তেওঁলোকৰ আচলতে মনোভাৱ ভাল নাথাকিব যদি সেই কথাটো তেওঁলোকে যদি হেৰি নকৰে, তদন্ত নকৰে। গতিকে আমি অতি শীঘ্ৰে তদন্ত কৰাৰ কাৰণে আমি অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছো। আমি অসম চৰকাৰক দাবী জনাব বিচাৰো যে আমাৰ সাধাৰণ যি দুজন পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ যি হত্যাৰ অভিযোগ পদ্ম হাজৰিকা দেৱৰ ওপৰত লাগি আছে সেইটো যাতে অসম চৰকাৰে এইটো তদন্ত কৰিব লাগে। আৰু যি ৰাজু মুণ্ডা আৰু পুষ্প গোৱালা যি ন্যায় পোৱা নাই এই দুজনে যাতে ন্যায়টো পাব লাগে।